খুমটাই বানত বিধ্বস্ত বিভিন্ন অঞ্চল বন্যতাৰ মাজত হাহাকাৰ পৰিস্থিতি আশ্ৰয় শিবিৰত বিগত 4 দিন ধৰি নিজ গৃহ এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে বন্যতাই তেনে সংকটপূৰ্ণ মুহূৰ্তত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াইছে সদৌ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱাৰ নেতৃত্বত লেটেকু চাপৰি খুমটাই আদি বিভিন্ন বান শিবিৰত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পশু খাদ্য শিশু খাদ্যৰো যোগান ধৰিলে আটাচু সদস্যসকলে বান শিবিৰ পৰিদৰ্শন কৰি বুজ ল'লে পৰিস্থিতিৰ লগতে সংগঠনকৈ গুৰুত্ব অভিযোগ খুমটাই বান শিবিৰত 4 বেগ পশু খাদ্য প্ৰদান কৰি উভতাই নিয়াৰ অভিযোগ পশুপালন বিভাগৰ বিৰুদ্ধে আমি প্ৰথমতে আহি আমি লেটেকু চাপৰি অঞ্চলত বানপীড়িত বহুত তাত মানে বানপীড়িত ব্যক্তি আছে তাত আমি সকাহ দিবৰ কাৰণে আমি পশুধনৰ খাদ্যৰ পৰা আমি শিশুসকলৰ খাদ্য আমি তাত বিতৰণ কৰিছিলোঁ তাৰপিছত আমি খুমটাই হায়াৰ ছেকেণ্ডেৰী স্কুলত যি শিবিৰ আছে তাতো আমি বিতৰণ কৰিছিলোঁ লগতে দেৱ কুমাৰ গগৈ তাতো আমি বিতৰণ কৰিছোঁ আৰু চব কথাটো হ'ল এনেকুৱা ধৰণৰ পশু বিভাগে যি পশু খাদ্য বিতৰণ কৰিছে সেই বিতৰণ কৰাৰ পিছতে মানে পশু খাদ্যখিনি ইয়াৰ পৰা লৈ যোৱা বুলি আমি এতিয়া জানিব পাৰিছোঁ কিন্তু এটা চব কথাটো পৰিতাপৰ বিষয়ে যে এইটো যে চৰকাৰে দিছে ঠিকেই কিন্তু বস্তুটো মানে কি হ'ল তেওঁলোকে নিজে বিতৰণ কৰিম বুলি যি প্ৰতিশ্ৰুতি লৈ গৈছে কিন্তু সেইটো আমি কিমান দূৰ মানে আপোনাৰ যুক্তিসংগত সেইটো আমি নাজানো কিন্তু পশুধনখিনি যেনেকৈ খাদ্য নাটনি অৱস্থাত আছে এতিয়া আমি দেখিছোঁ ইয়াতে বহুত পশুধন ইয়াতে আছে কিন্তু তেওঁলোকে এতিয়ালৈকে খাদ্য পোৱা নাই কিন্তু খাদ্যখিনি দি পিনি কিয় কাৰণে উভতাই নিলে সেয়া এটা লক্ষণীয় বিষয় হৈ গৈছে কিন্তু চৰকাৰে এই বস্তুটো দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু লগতে যি আমাৰ পশুমন্ত্ৰী আছে পশুমন্ত্ৰীয়েও বস্তুটো চাওক আমাৰ গোলাঘাট পশু বিভাগে বস্তুটো মানে পশুধনৰ খাদ্য দি পিনি আকৌ উভতাই কিয় কাৰণে নিবলগীয়া হ'ল সেই এটা ৰহস্য আমি গোন্ধ পাইছোঁ কিয় মানে তেওঁলোকে সেইখিনি চৰকাৰে লৈ গৈছে নে বেলেগ কিমান ব্যক্তি সমজাই দিছে সেইটো এটা মানে ৰহস্য আছে সেইটো মানে এটা দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ টাইম ছাত্ৰ গোলাঘাট জিলা সমিতিয়ে আপুনি উল্লেখ কৰাৰ ধৰণে পশু খাদ্যৰ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ এটা সংগঠন হিচাপে কিন্তু এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব সংশ্লিষ্ট বিভাগে কেনেদৰে কাম কাজ কৰিছে আমি চাইছোঁ কথাটো আৰু কিছুমান অভিযোগো উঠিছে যে পশু খাদ্য দিয়া হৈছে উভতাই লৈ যোৱা হৈছে গতিকে এই কথাবিলাক কিন্তু এই নিৰ্দিষ্ট ব্যাগুণ বিভাগে বা মন্ত্ৰী মহোদয় বা অসম চৰকাৰ বা জিলা প্ৰশাসন গোলাঘাট জিলা প্ৰশাসনে দৃষ্টি নিক্ষেপ কৰা নাই আৰু কৰিব বুলি আমি আশাবাদী আৰু আমি টাইম ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এই বানপীড়িত লোকৰ সমান্তৰালকৈ আচলতে এই পশুধনৰ ক্ষেত্ৰতো যাতে গুৰুত্ব সমানে প্ৰদান কৰা হয় এই কথাটো কিন্তু আমি দাবী জনাইছোঁ লগতে বানৰ পিছত আচলতে যিবিলাক সমস্যাৰ সৃষ্টি হয় এতিয়াতো বহুত মানুহে ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে বা ইয়াৰ পিছৰ পৰ্যায়ত যিখিনি ব্যৱস্থাপনা ল'বলগীয়া আছে সেইখিনি কৰিব লাগিব লগতে টাইম ছাত্ৰ সন্থাই এটা কথা কৈছোঁ বৰ্তমান চৰকাৰখনে বহুত ডাবল ইঞ্জিনৰ এখন চৰকাৰ বহুত এক্টিভ তেওঁলোকে আছে তেওঁলোকে কাম কাজ কৰিছে ঠিক আছে কিন্তু অসমত যে এই কৃষিজীৱী এখন ৰাজ্যত বানে যে প্ৰতিবাৰে আচলতে জোৰুলা কৰি গৈছে গতিকে বানপানী যে ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে এই কথাটো তেওঁলোকে এবাৰ উল্লেখ কৰিছে যে অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে আৰু এই চৰকাৰী বিভাগৰ চৰকাৰী বিজেপিৰ বা শাসননিষ্ট চৰকাৰৰ দলৰ যিসকল প্ৰতিনিধি আমাৰ দিল্লীত আছে লোকসভা ৰাজ্যসভাত আছে বা বিধানসভাত তেওঁলোকে কিন্তু এই অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হোৱাৰ ক্ষেত্ৰত কিন্তু নিমাত জোৰদাৰ গতিকে টাইম ছাত্ৰ সন্থাই আমি এইটো আচলতে আমি এটা আহ্বান জনাইছোঁ দাবী জনাইছোঁ লগতে এইটো এটা ৰহস্যজনক কথা যে তেওঁলোকে কিয় আচলতে বানে বাৰে প্ৰতি জুৰুলা কৰি যোৱা এই ৰাজ্যখনত যে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা কিয় হ'ব নোৱাৰে তেওঁলোকে এই ক্ষেত্ৰত কিয় নিমাত এই কথাটো কিন্তু আমি পুনৰ প্ৰাসংগিকতা আছে আমি উপলব্ধি কৰিছোঁ গতিকে এই কথাটো কিন্তু ৰাইজে দৃষ্টি দিব আমি বহুত বানপীড়িতৰ পৰা এইটো শুনিছোঁ তেখেতসকলে কৈছে যে ইয়াত মথাউৰি নিৰ্মাণৰ কাৰণে তেওঁলোকে সদায় আহ্বান জনাই আহিছে কিন্তু মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই আচলতে ধনশিৰি নদীখন একেবাৰে একাবেকা নদী আৰু ইয়াত যেতিয়া বান আহে আচলতে খুব কম সময়তে বান মাজে বাঢ়ি যায় গতিকে মাথাউৰিৰ কথাটো আপুনি উল্লেখ কৰিছে যথেষ্ট গুৰুত্ব বহন কৰা আচলতে কথা মাথাউৰি গতিকে মাথাউৰি যেনেদৰে বাকীবোৰ জিলাত হৈছে গোলাঘাট জিলাত কিন্তু হোৱা নাই আমি কিছু জিলাত দেখিছোঁ কিন্তু গোলাঘাট জিলাত মাথাউৰি যথেষ্ট প্ৰয়োজনীয়তা আছে আমাৰ বিভাগীয় মন্ত্ৰীক আমি পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে গোলাঘাট জিলাখনত আচলতে আপুনি অকণমান বিশেষভাৱে দৃষ্টি দিয়ক মাথাউৰিৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট গুৰুত্ব আছে নহ'লে কিন্তু ভৱিষ্যতে আচলতে এনেকুৱা পৰিস্থিতি পুনৰাবৃত্তি ঘটি থাকিব আমি সদৌ টাইম ছাত্ৰ গোলাঘাট জিলা সমিতি খুমটাই গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বৰ্ণাঢ্যসকলক খবৰ লওঁ আৰু তেওঁলোকৰ যিখিনি অভিযোগ সেই অভিযোগসমূহ আমি
যিসমূহ শিবিৰ আছে সেই শিবিৰত আমি তেওঁলোকৰ লগত কথা বতৰা হওঁ। হয়, আটাচৰ ফালৰ পৰা খুমটাই কিমান অঞ্চলত এতিয়ালৈকে ফ্লাড ৰিলিফ বিতৰণ কৰা হৈছে? আমি প্ৰায় 3টামান শিবিৰত এতিয়ালৈকে কৰিছো। এতিয়া আমি পুনৰ দৈগুঙৰ মৰঙি অঞ্চলত যাম। তাতো আমি যিমান আমাৰ সাধ্য অনুসাৰে আমি কিছু ৰাইজক সকাহ দিয়াৰ আমি ফ্লাড ৰিলিফ দিবলৈ চেষ্টা কৰিছো। কিমান সংখ্যক লোকক এতিয়ালৈকে আপোনালোকে বিতৰণ কৰিছে? আমি প্ৰায় 300মান লোকক আমি বিতৰণ কৰিছো। আৰু কি ক'ব, এই বান দুৰ্দশাপূৰ্ণ সমস্যা, বৰ্তমান আজি বান সমস্যা খুব ভয়াৱহ ৰূপ ধাৰণ কৰিছে এবাৰ খুমটাই অঞ্চলত বিশেষকৈ, কি ক'ব, চৰকাৰলৈ কি আহ্বান জনাব? আমি চৰকাৰলৈ এটাই আহ্বান জনাইছো যে যিসকল বানাক্ৰান্ত লোক বৰ্তমান সময়ত যিসমূহ অঞ্চল প্লাবিত হৈ আছে সেইসমূহৰ বৰ্তমানৰ সমস্যাৰ উপৰিও বানৰ পিছত যিখিনি সমস্যা, আজি পানী শুকোৱাৰ পিছত বেমাৰ আজাৰ হয়, সেইসমূহ বিভিন্ন আপোনাৰ হেৰিবিলাক কীট পতংগবিলাক সেইবিলাক সোমাই আহে। আৰু যিখিনি কৃষি কঠীয়াও বিতৰণ কৰিব লাগে, কাৰণ প্ৰায় সংখ্যক লোকৰে এতিয়া দেখা পাইছো যে তেওঁলোকৰ কঠীয়াসমূহ নষ্ট হৈ গৈছে। আমি টাইমছ আটনটাই আমি চেষ্টা কৰিম তেওঁলোকক সকাহ দিয়াৰ, কিছু কঠীয়া বিতৰণৰ আমি আজি এই সংবাদ মাধ্যমৰ বানপানীৰ পিছৰ পৰ্যায়টো হয়। আৰু লগতে এটা অভিযোগ শুনিছো যে কোনো বান শিবিৰত ইতিমধ্যে পশু খাদ্যৰ যি নাটনি হৈছে, কি ক'ব? হয়, আমি দেৱকুমাৰ গগৈ মধ্য ইংৰাজী বিদ্যালয়ত আমি সোমাইছিলো। তাত এটা অভিযোগ পাইছিলো যে পশুপালন বিভাগৰ পৰা 12 বেগ চাপৰ তেওঁলোকে দিছিলে, তাৰে 6 বেগ তেওঁলোকে আকৌ উভতাই লৈ গৈছে, আৰু যি 6 বেগ ইয়াত আছে সেই 6 বেগো এতিয়ালৈকে বিতৰণ কৰা নাই। যে আমাৰ কথা হ'ল কি, যিসমূহ পশুধন আছে সেই পশুধনসমূহৰ বৰ্তমান তেওঁলোকে খাবলৈ পোৱা নাই, কাৰণ যিসকল বানাক্ৰান্ত আছে তেওঁলোকেতো নিজক চাবনে নে পশুধনক চাব? কাৰণ পশুধনো মানুহৰ লগতে পশুধনৰো খাদ্যৰ প্ৰয়োজন আছে। সেই বস্তুটো সেই কথাটো পশুপালন বিভাগ তথা অঞ্চলত আমি স্থানীয় যিসমূহ বিধায়ক আছে, মন্ত্ৰী আছে, তেওঁলোকক আমি দৃষ্টি দিবৰ বাবে গুৰুত্ব ল'বৰ বাবে অনুৰোধ জনাইছো।